দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বজৰি নাচন এধাৰো সঁচা মোৰ মহঙ্গৰে আপন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ জুবিনদালৈ যে বৰকে মনত পৰিছে পাই মনটো বেয়াই লাগিছে। অ জুলি, তই ইয়াতনো কি কৰি আছ? অথনিৰ পৰা মাত দি আছো, তাই আকৌ ইয়াত আহি কিনো কৰি ফুৰিছে। শুনচোন। অ মা, কিয় মাতি আছিলা ন? তুমি চিঞৰি থকা মই যে একেবাৰে শুনা নাই দেই, গমেই নাপাওঁ মই। এনেই মনটো বেয়া লাগি আছিলে আকৌ, সেইকাৰণে ইয়াতে এনেই ৰৈ পিনে আছিলো আৰু। একবাৰ কোৱাচোন, কি কথা আছিলেনো? কেলৈ মাতি আছিলা? অ মাতি আছিলো মানে হেৰি নহয়, এই যে জুবিনদাৰ যে চিনেমাখন ৰৈ ৰৈ বিনালে, সেইখনৰ কাৰণে টিকেট আগতীয়াকৈ বুকিং হৈ থকা নাই জানো? আমাৰো কৰি থবি আকৌ, নহ'লে পিছত নাপামেই, আমি চাবলৈকে নাপাম। এতিয়া এইখনৰ কাৰণে চবেই আগতীয়াকৈ বুকিং কৰি আছে, সেইটো কাৰণে মই মনত পৰোঁতে তোক কৈ দিছোঁ আকৌ। পিছত আকৌ পাম নে নাপাম, পিছত চাম চাম বুলি কৈ থাকিলে তেনেকেই থাকি যাব, চাবলেই নহ'ব। সেইটো কাৰণে তোক মনত পেলাই দিছোঁ, সোনকালে তই টিকেটকেইটা বুকিং কৰি থৈ দিবি দেই। আমি মাহীও যাব নহয় আমাৰ লগতে, তাৰপিছতো দেউতাও আহিব চাগে ঘৰলৈ, এইকেইদিনতে আহিম বুলি কৈছিলে। মই সুধি পিনে তোক ক'ম বাৰু দেই, তই টিকেটকেইটা আগতে কৰি ল'বি। চোৱাচোন মা, মই ইমান ইম্পৰ্টেণ্ট কথাটো কেনেকৈ পাহৰি থাকিলোঁ বাৰু। মই চাইছিলোঁ নহয় নিউজত আগতীয়াকৈ টিকেট বুকিং হ'ব বুলি। মই যে পাহৰি আছিলোঁ, চাব লাগিব দেই, এইখন নচোৱাত কেনেকৈ থাকিম আকৌ। হেৰি মা, তুমি কেইজন মানুহৰ কাৰণে বুক কৰিব লাগে কৈ দিবাচোন। মই পিহুকে এবাৰ ফোন এটা কৰি লওঁ, তাইও কৰিলেনে নাই কৰা জানো, তাই আমাৰ লগতে চাব চাগে। সেইটো কাৰণে তুমি কনফাৰ্মলি মোক কৈ দিবা কেইটা টিকেট বুক কৰিব লাগে, নহ'লে আকৌ পিছত বুলি কৈ দিলে মানে পিছত নাপামেই, আধাখিনিয়ে চাবলৈ পাওঁ, আধাখিনিয়ে চাবলৈ আকৌ পিছত কৰিব লাগিব। সেইটো কাৰণে মই আগতেই কৈ দিবা দেই, মই ৰেডি হৈ লওঁ, পিহুৰ ওচৰলৈ যাব লাগিব। হয় নেকি? মই অৱশ্যে তোমাক ফোন কৰি সুধিম বুলিয়ে ভাবিছিলোঁ, কিন্তু এইকেইদিন কামত অকণমান বেছি বিজি হৈ থকাৰ কাৰণে ভাবিলোঁ লাহেকৈ চাম। কিন্তু তোমালোকে যদি আগতীয়াকৈ চাব বিচাৰিছা তেতিয়াহ'লে ঠিক আছে, মই আজিয়ে বুক কৰি ল'ম। আচ্ছা, কিমানজনৰ কাৰণে টিকেট বুক কৰিব লাগে কৈ দিবা দেই। কিমানজন মানে আমি 4জন আকৌ, মই পিহু তুমি আৰু লগত টিকুকো মানে লৈ যাম বুলি ভাবিছোঁ। আমি 4টাই যাম আৰু বাকী মই এনেই ফেমিলিৰ লগত চাম। ফেমিলিৰ লগত চাবৰ কাৰণে মই অলৰেডি টিকেট বুক কৰিলোৱেই। মানে মাহীও আছেহি, মা পাপা মাহী মই আৰু ভাইটিতো সি নিজৰ ভাগে চাব আৰু য'ত আছে তাতে। গতিকে আমি ফেমিলি এদিন যাম চাবলৈ। তাৰপিছত তুমি কোনদিনা পোৱা সেইদিনা কাৰণে হেৰি কৰি ল'বা, মই বাৰু প্ৰথম শ্ব'য়ে চামগৈ। ফাৰ্ষ্ট ৰিলিজ যিদিনা দিব মানে সেইদিনাই যাম। গতিকে তাৰপিছত কোনোবা এটা ডেটত তুমি টিকেট বুক কৰি থৈ দিবা আমাৰ 4জনৰ কাৰণে। হয় নেকি? ঠিক আছে তেতিয়াহ'লে, তুমি যেতিয়া নেকি ফাৰ্ষ্টৰ দিনাই যাবা, মই তাৰ নেক্সট দিনাৰ কাৰণে টিকেট বুক কৰি দিম আমাৰ 4জনৰ কাৰণে। বাৰু জুলি, এতিয়া মই গৈ থাকোঁ দেই। কল এটা আহিছিলে, মানে পেচেণ্ট এজন ৰৈ আছে বুলি কৈছে, এমাৰ্জেঞ্চি, গতিকে মই যাব লাগিব। তোমাক মই পিছত জনাই দিম বাৰু টিকেটৰ কথা বুক কৰি অ'কে ৰাজীৱ, আই এম চৰি দেই, মই এনেকৈ তোমাক আৰ্জেণ্টলি মাতিলোঁ। একচুৱেলি তোমাৰ এইফালে কাম আছে বুলি কোৱাৰ কাৰণে মই ইয়াতে লগ কৰিম বুলি ক'লোঁ, নহ'লেতো মই তোমাৰ ক্লিনিকে গ'লোঁ হয়। বাৰু হ'ব দিয়া, তুমি যোৱা এতিয়া। মোক পিছত কল কৰি জনাই দিবা দেই টিকেট পালে নাই পোৱা, কোনদিনাৰ কাৰণে পাইছে আৰু কিমান টাইমত। অ'কে, বাই বাই। জুলি, ৰাজীৱে ফোন কৰিলেনে? টিকেট বুক কৰিলেনে নাই কৰা আকৌ? আৰু কেইটা বজাৰ শ্ব' সেইটো ক'বলৈ ক'বি দেই। শুন না জুলি, মোৰ কিন্তু এটা টেনশ্যন হৈ আছে। টিকেট বাৰু আমাৰ 4জনৰ কাৰণে কৰিব কৈছোঁ, কিন্তু টিকু আমাৰ লগত যাব জানো? টিকু আৰু মোৰ মাজত এতিয়ালৈকে একো ভালেই হোৱা নাই। সিটো অকল মাকৰ কথাতেই মানে লাগি আছে। এতিয়া মই যাম বুলি গম পালে আমাৰ লগত যাব জানো? সি নাযাওঁ বুলিয়ে কৈ দিব চাগে। ফোনটো কৰা নাই, মেছেজ কৰিলে। পিহু, প্ৰব্লেম এটা হ'ল নহয়। মানে 4জনৰ কাৰণে টিকেট নাপালে। অলৰেডি টিকেট বুক হৈ আছে যে, 3টা টিকেট কোনোমতে পালেহে বোলে। এতিয়া আমি 4জন একেলগে যাব নোৱাৰিম, 3জনহে যাব পাৰিম। আৰু টিকুৰ কথা নাজানো, সি এতিয়া যায় বা নাযায়। নহ'লে এটা কাম কৰি আমি 3জনেই গুচি যাম, যিহেতু এতিয়া টিকেটো এজনৰ কাৰণে নহ'লেই। আৰু তোৰ আৰু টিকুৰ মাজে একো ভালো হোৱা নাই। তই গ'লে হয়তো সি নাযাবও পাৰে, নাজানো এতিয়া কি হয়। তথাপি তই টেনশ্যন নল'বি। আৰু এটা টিকেট কেনেবাকৈ মেনেজ হয় নেকি, মই ৰাজীৱক কৈ চাব লাগিব। আৰু টিকুকো যাতে লগত লৈ যায়, তাক মই ক'বলৈ ক'ম বাৰু, তই টেনশ্যন নল'বি। এতিয়া কি হ'ব জুলি? মইচোন যাবলৈ নাপাম। আমি 3টা গ'লেও টিকু যাবলৈ নাপাব।
আৰু টিকু নগ'লে মইনো গৈ কি কৰিম? মোৰ অকলে ভালেই নালাগিব। তাকো তই আৰু ৰাজীৱ যাবি, তহঁত দুটাৰ মাজত আৰু মই সোমাই থাকিবলৈ নাই নহয়। মই নাযাওঁ, নহ'লে এটা কাম কৰিবি, তহঁত দুটাই গুচি যাবি, বুজিলি? কাৰণ মইতো টিকুক যদি লগ পাওঁ, সি মোৰ লগত কথা নাপাতিলেও তাক মই বহুত মিছ কৰি আছোঁ। এটলিষ্ট ওচৰৰ পৰা এবাৰ দেখিতো পালোঁ হয়, সেই বুলিহে মই ভাবিছিলোঁ আমি গোটেইখিনি লগতে যাম বুলি। কিন্তু এতিয়া টিকেটে যদি নহ'লগৈ, তহঁত দুটাই গুচি যাবি, মই নাযাওঁ আৰু মোৰ টিকেটটো ৰাজীৱক কবি বেলেগ কাৰোবাক দি দিবলৈ। মই তহঁতৰ মাজত আৰু অকলে অকলে এনেই যাবলৈ নাই, মোৰ মনটোহে বেয়া লাগিব। সেইকাৰণে তহঁতি গুচি যাবি, একো নাই দে, মই বেয়া নাপাওঁ। একো নহয় অ', কিনো আমাৰ দুটাৰ মাজত যাব নোৱাৰো মানে কি? আমাৰ দুটাৰ তেনেকুৱা একো হেৰি নাই নহয়, তই যে যাব নোৱাৰিবি বুলি। আৰু আমি কিবা চিনেমা চাবলৈহে যাম, ডেটিং মাৰিবলৈ নাযাওঁ নহয়, তই যে মাজত যাব নোৱাৰিবি বুলি। একো নাই, ওলাবি। 3টা টিকেট পাইছে, আকৌ তই এতিয়া নাযাওঁ বুলি ক'লে হ'ব নেকি? আৰু তই কোৱাৰ কাৰণেহে মই ভাবিলোঁ যে আকৌ সেই তহঁতৰ লগত মানে আমি গোটেইখিনিয়ে এদিনকে চাবলৈ যাম বুলি। নহ'লে মই ফেমিলিৰ লগত চোৱাৰ পিছত আৰু নগ'লেও হৈ গৈছিলে। তোৰ কাৰণে মই এতিয়া ৰাজীৱক টিকেট কৰিবলৈ ক'লোঁ, আৰু এতিয়া তই নাযাওঁ বুলি কৈ দিছ। হ'বচোন, একো নাই। টিকুক লগ পাবলৈ মই বেলেগ কিবা ব্যৱস্থা কৰি দিম, কিন্তু চিনেমা চাবলৈ তই মোৰ লগত যাবই লাগিব। তই যদি নাযাওঁ তেতিয়া ময়ো নাযাওঁ। তেতিয়া ৰাজীৱৰ পইচা এনেই যাব আৰু বেয়া পালেও পাব, মোৰ একো নাই। কিন্তু তই যদি নাযাওঁ, ময়ো নাযাওঁ, সেইটোতো মই চিয়ৰ কৰি দিছোঁ। গতিকে তই ওলাবই লাগিব, কাৰণ তই যাম বুলি কৈছিলি যেতিয়া মোৰ লগতে যাব লাগিব, বুজিলি নহয়? টিকু যাওক নাযায় সেইবোৰ পিছৰ কথা। আৰু তই যদি বিচাৰিছ টিকেট যোৱাটো, তেতিয়াহ'লে মই কৈছোঁচোন ৰাজীৱক মই এটা টিকেট ক'ৰবাৰ পৰা মেনেজ কৰি ল'ব ক'ম। কোনোবা মানে যিবোৰে কাটিলে অলৰেডি, সিহঁতৰ টিকেটটো ৰাজীৱক দি দিবলৈ ক'বলৈ, তেনেকৈ কোনোবাইতো কিবা এটা মেনেজ কৰিব ন, পিছত চালেও হ'ব। তেনেকৈ কিবা এটা কৰিবলৈ ক'ম আৰু তই এনেই টেনশ্যন ল'ব নালাগে নহয়। জুলি, তই বাৰু মেনেজ কৰিবলৈ কবি, ঠিকেই আছে, কিন্তু তই ভাবচোন, এই চিনেমাখন চাবলৈ চবেই ৰৈ আছে। কোনে আগতে গৈ চাব পাৰে সেইটো ভাবি আছে। এতিয়া কোনোবাই নিজৰ কাৰণে টিকেট কাটি লৈছে, এতিয়া সেই নিজৰ টিকেটটো বাৰু ৰাজীৱে ক'লে বুলি ৰাজীৱক কি কাৰণে দি দিব? তেনেকৈ যে কোনো নিদিয়ে, মই জানো ভালকৈ। তেনেকুৱা মানুহ নাই আৰু, চবেই নিজেই আগতে কেতিয়া চাই সেইটোৱে ভাবি আছে, গতিকে কোনো কাৰো টিকেট নিদিয়ে। বাৰু হ'ব দে, ময়েতো কৈছিলোঁ, গতিকে টিকু যাব নোৱাৰিলেও আমি 3টাৰ কাৰণে টিকেট হৈ গ'ল নহয়, মই যাম দে, টেনশ্যন ল'ব নালাগে। তই খালি এইবোৰ মেনেজ কৰিবলৈ এবাৰ কৈ চাবি, যদি হ'লে হ'ব, নহ'লে নাই আৰু আমি 3টাই গুচি যাম। ঠিক আছে, তই ওলাবি। মই বাৰু তথাপিও ৰাজীৱক এবাৰ কৈ চাম, কি ঠিক কোনোবাই মানে দিব পাৰে। এতিয়া বহুতে বেছিকৈ টিকেট লৈ লৈছে, নিজৰ ফ্ৰেণ্ডৰ কাৰণে, ফেমিলিৰ কাৰণেও লৈ লৈছে আগতীয়াকৈ। এতিয়া তাৰ মাজত কোনোবাই যাব নোৱাৰিব পাৰে ন, তেনেকুৱা কোনোবা থাকিলে মানে তেতিয়া সেই টিকেটটো ৰাজীৱে লৈ ল'ব পাৰিব। সেইটোকে আৰু কৈছোঁ, কাৰোবাক সুধি চাবলৈ দিব নেকি নিজৰ টিকেটটো। যদি দিয়ে দিব আৰু তেতিয়া আমি যাব পাৰিম, যদি নিদিয়ে তেতিয়া আমি গোটেইখিনি 3টাই গুচি যাম। বাৰু ব'ল পিহু, ঘৰলৈ গৈ থাকোঁ এতিয়া। তই বাৰু ঠিকেই কৈছ। তেনেকুৱাকৈ যদি কোনোবা যাব নোৱাৰে, কিবা প্ৰব্লেম হৈ যায়, তেতিয়া টিকেটটো আমি পাই যোৱাৰ চান্স আছে। কিন্তু আগতেই কোনোবাই যে দিব, মোৰ লগা নাই। বাৰু যি হয় হ'ব আৰু, পালে পাম, নাপালে নাই আৰু। বাৰু জুলি, মোৰ ভোক লাগিছে, ঘৰলৈ যোৱাৰ আগতে ব'ল না, এই ছাইডৰ দোকানখনতে কিবা এটা খাই লওঁগৈ। তই মতাৰ কাৰণে মই মানে খাবলৈ ভালকৈ নহ'লে, সোনকালে ওলাই আহিলোঁ আকৌ। সেইটো কাৰণে এতিয়া কিবা এটা খাই লওঁ ব'ল, ঘৰত সদায় একেবোৰ বস্তু খাই থাকিব মনো নাযায় যে।